মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ পৰা এই সংবাদমেলৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ এজন জ্যেষ্ঠ সদস্য হেমচন্দ্ৰ শইকীয়া তেখেত আছে। আমাৰ গৱেষণা শাখাৰ সভাপতি ডক্টৰ ৰাতুল বৰা আৰু আমাৰ গৱেষণা কেন্দ্ৰৰ সম্পাদিকা দীপাঞ্জলি বৰা, আমাৰ গৱেষণা কেন্দ্ৰৰ অন্যতম জ্যেষ্ঠ সদস্য তথা বিষয়ববীয়া আমাৰ ডক্টৰ শ্ৰী পৰাগজ্যোতি দত্ত ডাঙৰীয়া। আমি এটা কথা বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰই ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে আৰু ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান সমাপন হৈছে আৰু এতিয়া অহা 29 আৰু 30 তাৰিখে এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱ ভাগ আমি এক ব্যতিক্ৰমী কাৰ্যসূচীৰে ল'ব বিচাৰিছোঁ। যে আমি সকলোৱে জানো যে মহাপুৰুষ শংকৰদেৱৰ যিখিনি কীৰ্তি আৰু কৃতিত্ব তাক ৰাজ্যখনৰ মাজতেই আজি ব্যাপী আছে। তেখেতৰ যি প্ৰতিভা, তেখেতৰ যি অনন্য চিন্তা, তেখেতৰ যি চিন্তাৰ খোৰাকে গোটেই পৃথিৱীতে য'ত খলকনি তুলিব লাগিছিল সেই কথাবিলাক আমি ৰাজ্যখনৰ মাজতেই আজি বিস্তাৰিত হৈ আছে। খনচেৰেক কিতাপ ওলাইছে বা ক'ৰবাত কিবা এটা দিল্লী, বেংগলোৰ ইয়াত দুই এখন আলোচনা চক্ৰ নোহোৱা নহয়, কিন্তু সেইখিনিয়ে আমি ভাবোঁ গুৰুজনাক এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো দূৰৰ কথা, ৰাষ্ট্ৰীয় পৰ্যায়তেই আমি প্ৰতিষ্ঠিত কৰিব পৰা নাই। সেয়েহে মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে এই কথা বিশেষভাৱে বিবেচনা কৰি আমি মহাজাগৰণৰ অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱ এই শীৰ্ষক এখনি আলোচনা সত্ৰৰ আয়োজন কৰিছোঁ, য'ত শংকৰদেৱ চৰ্চাতকৈ শংকৰদেৱৰ কীৰ্তি আৰু কৃতিত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ তুলি ধৰিব পাৰে এই বিষয়ে বিস্তাৰিত হ'ব। আমি সগৌৰৱে ক'ব পাৰোঁ এনে পদ্ধতিগত প্ৰণালীবদ্ধ আলোচনা অসমত এই প্ৰথম হৈছে, নাই হোৱা বুলি নকওঁ। বহুখিনি ক্ষেত্ৰত তেখেতৰ কৃতিক লৈ কেনেকৈ আমি বাহিৰলৈ যাব পাৰোঁ, বাহিৰত আমি কেনেকৈ সমাদৃত হ'ব পাৰে এই বিষয়ে আলোচনা হৈছে, কিন্তু এটা পদ্ধতিগত প্ৰণালীবদ্ধ আধুনিক চিন্তাৰ মাজত এইবাৰেই প্ৰথম হৈছে। এই আলোচনা সত্ৰক আমি 6টা ভাগত বিভক্ত কৰিছোঁ। এটা হ'ল প্ৰশাসনিকভাৱে ল'ব পৰা পদক্ষেপ, এটা হ'ল সাহিত্য অনুবাদৰ যোগেদি কিখিনি কৰিব পাৰি, তৃতীয়টো হৈছে বিভিন্ন সংস্থা, অনুষ্ঠান, অন্যান্য সংগঠনসমূহে কেনেধৰণেৰে কি কাম কৰিব পাৰে, চতুৰ্থতে তেখেতৰ যিখিনি নামঘৰ, কীৰ্তিচিহ্ন এইবিলাকক কেনেকৈ তাৰ যোগেদি কেনেকৈ তেখেতক অধিকভাৱে জনজীৱনৰ কাষলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব পাৰি, তৃতীয়তে আধুনিক প্ৰযুক্তিবিদ্যাৰ যোগেদি বৈদ্যুতিন শ্ৰব্য মাধ্যমৰ যোগেদি কেনেকৈ গুৰুজনাৰ কীৰ্তি আৰু কৃতিত্বক অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষ, আৰু ষষ্ঠটো হৈছে ইতিহাস। কাৰণ এতিয়াও বহু ব্যক্তিয়ে এটা তেখেতৰ ইতিহাস সম্পৰ্কে সুপৰিকল্পিতভাৱে আৰু আধুনিকভাৱে আৰু তথ্যভিত্তিকভাৱে
এটা মতত উপনীত হ'ব পৰাকৈ বহু ক্ষেত্ৰত উপনীত হ'ব পৰা নাই। আমি ভাবোঁ যে গুৰুজনাৰ যি তেওঁৰ জীৱন পৰিক্ৰমা, তেওঁৰ যি ঐতিহাসিক পটভূমিত ৰাজ্যখনক অসমক এক নতুন দিশলৈ গতি কৰিছিল, তাৰ ঐতিহাসিক যিটো মূল্য, তাৰ যিটো ইতিহাস, ই এক সুচিন্তিত, শৃংখলাবদ্ধ, প্ৰণালীবদ্ধ ৰূপত এক ঐক্যমতৰ যোগেদি যাতে হ'ব পাৰে, এই কথা আমি ইয়াৰ যোগেদি আমি খোজ দিব বিচাৰিম। মুঠতে নৱজাগৰণৰ অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱৰ দৃষ্টিভংগীক আমি আধুনিক ধাৰণাৰে তেখেতক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ এই আলোচনা সত্ৰৰ আৰু সোণালী জয়ন্তী উৎসৱৰ সামৰণি উৎসৱৰ মূল উদ্দেশ্য। আমি এই আলোচনা সত্ৰলৈ বহুকেইজন বিশেষ ব্যক্তিৰ নিমন্ত্ৰণ জনাইছোঁ। স্বনামধন্য চলচ্চিত্ৰকাৰ, পৰিচালক, পদ্মভূষণ জাহ্নু বৰুৱাক নিমন্ত্ৰণ জনোৱা হৈছে। অসমৰ এজন বিশিষ্ট সাহিত্যিক অৰূপ দত্তক নিমন্ত্ৰণ জনোৱা হৈছে। সাহিত্য সভাৰ সভাপতি, যিজনে শ্ৰীমন্ত শংকৰদেৱ চিনেমাখন প্ৰথমবাৰৰ বাবে পৰিচালনা কৰিছিল, সূৰ্যকান্ত হাজৰিকা, তেখেতক নিমন্ত্ৰণ জনোৱা হৈছে। বৈষ্ণৱ পণ্ডিত তথা শংকৰদেৱ চৰ্চাৰ লগত বিশিষ্টভাৱে জড়িত প্ৰভাত চন্দ্ৰ দাসক নিমন্ত্ৰণ জনোৱা হৈছে। শংকৰদেৱক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে ইংৰাজীত কেইবাখনো গ্ৰন্থ লিখা বিশিষ্টভাৱে আলোচক ডক্টৰ সঞ্জীৱ বৰকাকতিক নিমন্ত্ৰণ জনোৱা হৈছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিমন্ত্ৰণ জনোৱা হৈছে। সত্ৰ মহাসভাক নিমন্ত্ৰণ জনোৱা হৈছে। একশৰণ ভাগৱতী সমাজক নিমন্ত্ৰণ জনোৱা হৈছে। অসম সাহিত্য সভাক নিমন্ত্ৰণ জনোৱা হৈছে। তেনেধৰণেৰে আমাৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰিব। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ, ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তী ডাঙৰীয়া, তেনেধৰণেৰে শংকৰী সাহিত্য, আৰু সেই অনুবাদটো আমি কিতাপ আকাৰে আমি তাতেই মুকলি কৰিম। এই অনুষ্ঠানতে মুকলি কৰিম দেউৰী ভাষাত, কাৰণ আমাৰ যোৰহাট জিলাত মূলতঃ মিচিং আৰু দেউৰী ভাষাই আছে। গতিকে মিচিং আৰু দেউৰী ভাষাত এতিয়ালৈকে কিতাপ আকাৰে অনুবাদ হোৱা নাই। কোনোবাই দুই একে ব্যক্তিগতভাৱে হয়তো কৰিছে, কিন্তু কিতাপ আকাৰে এনেকৈ 25টাকৈ প্ৰচেছ হেৰিয়াত হোৱা নাই। অমুকুল ময়ূৰ বৰা, আমাৰ বিশিষ্টভাৱে ডক্টৰ মিলন নেওগ, আমাৰ ৰাজীৱ দত্ত, পুলিন কলিতা, অঞ্জন শৰ্মাৰ দৰে ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে। সকলোতকৈ কেইবাজনো প্ৰশাসনীয় ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে। এতিয়া মানুহৰ মনত প্ৰশ্ন হ'ব পাৰে যে প্ৰশাসনিক ব্যক্তিক কিয় নিমন্ত্ৰণ জনোৱা হৈছে। আমি ভাবোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদি গুৰুজনাৰ বিভিন্ন কৃতি আৰু কৃতিত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ যথেষ্ট সমল আছে। কাৰণ 6 নম্বৰ দফাই কৈছে যে অসমৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক সুৰক্ষা দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অন্যতম দায়িত্ব। আৰু সেই হেতুকে আমি ভাবোঁ যে এই ব্যৱস্থাৰ যোগেদি আমি ইয়াৰ আলোচনা সত্ৰৰ যোগেদি এটা বাৰ্তা আমি দিম, য'ত এইখিনি কথা ৰূপায়ণ কৰিলে কেনেধৰণৰে হ'ব পাৰে, এই কথাকেইটা আমি চৰকাৰ হওক, সাহিত্য একাডেমি হওক, ললিত কলা একাডেমি হওক, আমাৰ অসম চুক্তি ৰূপায়ণ বিভাগ হওক বা গৃহ মন্ত্ৰালয়ক আমি জনাম। এইখিনি কাম আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ এই প্ৰয়াসত আমি আপোনালোকৰ সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ, কাৰণ প্ৰচাৰ মাধ্যমে যিকোনো এটা কাৰ্যৰ ৰূপায়িত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই আশা কৰোঁ যে এইখিনি ব্যৱস্থাৱলীৰ যোগেদি আমি
গুৰুজনাক এটা পৰ্যায়ত যিজন গুৰুৱে শ্বেক্সপিয়েৰতকৈ 100 বছৰ আগত নাটক লিখিলে, যিজন ব্যক্তিয়ে আজি বৃন্দাবনী বস্ত্ৰৰ যোগেদি পৃথিৱীত এক নতুন খলকনি তুলিবলৈ সক্ষম হৈছে, যি নামঘৰ প্ৰতিষ্ঠাৰ যোগেদি এছিয়াৰ প্ৰথমটো মুকলি মঞ্চ বুলি গিৰীশ কাৰ্ণাডে কোৱাৰ পৰিৱেশ তৈয়াৰ কৰিছে, যাৰ চিন্তা চেতনাই সকলোৰে মনত একতাৰ ভাৱ জগাই তোলে, যিজনৰ চিন্তা চেতনাই অসমৰ জাতীয় জীৱনত এক নতুনত্ব প্ৰদান কৰিছে, সেইগৰাকী পুৰোধা ব্যক্তিক আমাৰ ৰাজ্যখনৰ চাৰিবেৰৰ মাজতে আবদ্ধ ৰখাতকৈ তেখেতৰ কীৰ্তি আৰু কৃতিত্ব সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ মাজলৈ তুলি দিয়া উচিত। যিজন ব্যক্তিৰ কথা ৰাধাকৃষ্ণনে বিশেষভাৱে উল্লেখ কৰিছে, যিজনৰ কথা বিনোৱাভাৱে উল্লেখ কৰিছে, যিজনৰ কথা পৃথিৱীৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অনুভৱ কৰিছে। গতিকে এই কথাবিলাক আমি সেই দৃষ্টিভংগীত ৰখাটো বাঞ্ছনীয় বুলি ভাবোঁ। গতিকে আমি শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা এই কথাকেইটা আমি আপোনালোকলৈ আগবঢ়ালোঁ। আমি আশা কৰিম দুইটা দিন আপোনালোকৰ উপস্থিতিৰে আমাৰ 29 আৰু 30 তাৰিখে হ'ব, পুৱা 10 বজাৰ পৰা এই আলোচনা সত্ৰ আৰম্ভ হ'ব, সন্ধিয়া 5 বজালৈকে হ'ব, আৰু পিছদিনাখন আমি তাত 1:30 বজালৈকে আলোচনা সত্ৰ হ'ব, আৰু তাৰপিছত অনুমোদন কীৰ্তন আৰু সামৰণি উৎসৱ। এই অনুষ্ঠান এই গীতাৰ যোগেদি আমি ইয়াক ৰূপায়িত কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে সহযোগিতাত আমাৰ অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।